हेलो बंधुসকল स्वागतम জানাইছো অন্য এটি নতুন ভিডিঅ'লৈ। আজি দুপৰীয়া সময়তে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মানে মই আজি দুপৰীয়া এতিয়া ভাত খোৱা নাই, এয়া মা বাবুহঁতে ভাত খাব লৈছে, কিন্তু মই মানে ৰুটি ঘুগুনি খালোঁ। মানে দুপৰীয়া সময়ত মই আজি খালোঁ ৰুটি ঘুগুনি। আচলতে ৰাতিপুৱাই মায়ে বনাইছিলে, কিন্তু ৰাতিপুৱা যদি ৰুটি আৰু মটৰৰ ঘুগুনি খাওঁ মোৰ গেছ হৈ যায়। সেইটো কাৰণে ৰাতিপুৱা ভাতেই খালোঁ আৰু দুপৰীয়া খাই দিলোঁ ৰুটি ঘুগুনি। দুপৰীয়া মানে হ'ল অকণমান দেৰি হ'ল আৰু আধা ঘণ্টামান, গতিকে এতিয়া আৰু ভাত খোৱাৰ কথাই নাহে, একদম অকণো জেগা নাই পেটত। তাৰপিছত সেইটো কাৰণে মানে বহি কি কৰিম, ফেনৰ তলত বহি আছিলোঁ। মই বোলো ভিডিঅ'টোকে আৰম্ভ কৰোঁ, আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। হঠাতে দুপৰীয়াখন মা বাবু আৰু মই ওলাই আহিলোঁ পঞ্চায়ত কাৰ্যালয়টোত। ইয়াতে এখন পাৰ্মিশ্যন উলিয়াবৰ কাৰণে বাবু আৰু দেউতাই এপ্লিকেশ্যন দি গৈছিলে। 5 মাহমান হ'ল, এতিয়ালৈকে মানে উলিয়াই নিদিলে পাৰ্মিশ্যনটো। 500 টকা এটা লৈও বহি আছে, গতিকে খবৰ কৰিব আহিলোঁ কি হ'লনো। এইমাত্ৰ আহি পালোঁ দেই, আৰু পইচাটোকে ঘূৰাই আনিলোগৈ, যিহেতু কামটো নকৰিলে আৰু কৈছে কাৰ্যকাল শেষ বোলে। গতিকে আৰু ক'তনো কৰি দিব, সেইটো কাৰণে ভাবিলোঁ পইচাটোকে লৈ অহা ভাল। কিন্তু এইটো বেয়া কাম কৰিছিলে, বহুত ইমান দিনৰ পৰা ৰাখি থৈছে। কওক। আহিব পাৰিব, কিন্তু পূজাৰ কাৰণে চান্দা বিচাৰি আহিছে, সোমাব পৰা নাই। এইটো লওক। চুনু ন এনে ভুকি থাকে। হা এইটোতো নাই নেকি, অফিচত আছে চাগে। মই কৈ আছিলোঁ মানে তেনেকুৱা হ'ল কথাটো, পইচাটো ঘূৰাই লৈ আহিলোঁ। 4-5 মাহ হৈ গ'ল পইচা দি অহা, গতিকে সেইটো আৰু কথাটো নহয় এনেকৈ সদায় আৰু কৈছে যে তেওঁলোকৰ তাৰ পৰা বোলে নিদিয়েই পাৰ্মিশ্যন। গতিকে নিদিয়াৰ পিছত আকৌ তেনেকৈ লৈ বহি থকাটোতো গমেই পোৱা গৈছে যে কি ইণ্টেনশ্যনত লৈছিলে। আৰু মানে সদায় অশান্তি হৈ থাকে ন, আকৌ বাবুৱে অফিচৰ পৰা এনেকৈ আহি থাকিব লাগে সদায় খবৰ ল'বলৈ। একদম এনেকুৱা কামবিলাকৰ কাৰণে মানে মানুহৰ যে ছিষ্টেমটোৰ পৰা মানে বিশ্বাস উঠি গৈছে আৰু বহুত খং উঠে কিছুমান। চুনু ইমান হাল্লা কৰি আছে, কথাখিনি ক'ব শান্তি নিদিয়ে। লগ পাই আছোঁ ৰ'ব পিছত। যেতিয়া মোবাইলটো চাই আমনি লাগে, তেতিয়া মোৰ ভাল পোৱা জেগাখিনিত বহি, মানে মোৰ চেয়াৰ আৰু টেবুলৰ ইয়াতে বহি সন্মুখত কিবা কিবি কৰি থাকোঁ। আৰু আজি মই কৰি আছিলোঁ এইখন মোৰ বিয়াৰ ফটোৰ এলবাম হয়, এইখনকে চাই আছিলোঁ। আকৌ এতিয়া ভৰালোঁ। তাৰপিছত ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ নেকি। বিয়াৰ ফটোবোৰ চাই মানে স্মৃতি ৰোমন্থন কৰি আছিলোঁ। এনেই 2-1খনত আপোনালোকক বস্তু এটা দেখাই আছোঁ ৰ'ব। মোৰ বিয়াৰ ভিডিঅ'টো আচলতে গ্ৰীণ জেনেৰেশ্যন সৃষ্টি বুলি মোৰ যিটো ইউটিউব চেনেল আছে তাতে মই দি থৈছোঁ। লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিম, কোনোবা ইচ্ছা কৰিলে চাব পাৰিব। কিন্তু মই ফটোকেইখনৰ এটা বিশেষ বস্তুহে দেখাবলৈ লৈছোঁ আপোনালোকক। মানে মোৰ বিয়াৰ দিনাখন জমনি হৈছিলে ইয়াতে, মানে এয়া মোৰ বিয়া, আমাৰ ইয়াতে বিবাহ ভৱনত মোৰ বিয়া হৈছিলে। আৰু এয়া আমাৰ কইনা ঘৰৰ মানে ৰিচিপশ্যনৰ দিনাৰ এইটো মোৰ লুক আছিলে। আৰু এয়া দেউতাৰ লগত এয়া জোৰোণৰ দিনা এয়া দেউতা মই। কিন্তু ইয়াতে মই দেখাব খুজিছোঁ বেলেগ এটা বস্তুহে, জোৰোণৰ ফটোৰ এয়া মাহঁতৰ লগত, এজনী খুৰী এজনী মা এনেকৈ উঠা। এইবিলাক যদি দেখাই থাকোঁ বহুত দীঘলীয়া হ'ব। মই আচলতে হাঁহি উঠা বস্তু কিবা এটা দেখাওঁ বুলি ভাবিছোঁ। বটলটো পৰি গ'ল ৰ'ব, পানী বটল। মই দেখাব খুজিছোঁ এইটো বস্তু। বিক্ৰমক চাওকচোন ভালকৈ, এয়া দেই। তাৰপিছত আৰু দেখাই আছোঁ মেইন ফটোকেইখন। এয়া আমাৰ ইয়াৰে মানে ফটোখিনি, মানে এয়া আমাৰ ইয়াতে মোৰ ৰিচিপশ্যনৰ আৰু দেই। আকৌ দৰা ঘৰত বিয়াৰ ৰিচিপশ্যন বেলেগকৈ দিছিলে। 17 তাৰিখে মোৰ বিয়া হৈছিলে, 17 জানুৱাৰী 2020। 17 জানুৱাৰী ফটো এয়া, আৰু 19 তাৰিখে আমাৰ দৰা ঘৰত ৰিচিপশ্যন আছিলে। সেয়া আকৌ ভিডিঅ' ফটো সেয়া বেলেগকৈ আছে বাৰু, এইখন এলবামত নাই। কিন্তু মই ইয়াতে নাচিছিলোঁ দেই বিয়াত। বেলেগ এটা বস্তু দেখাই আছোঁ, এয়া বিয়া হৈ যোৱাৰ পিছত দেই। আৰু এয়া ফটো এইবিলাক যদি চব দেখাবলৈ যাওঁ কিমান দেৰি হৈ যাব, সেইটো কাৰণে এইখন ফটো ভালকৈ চাওক এবাৰ। এইখন বিক্ৰমে বিয়া কৰাবলৈ মানে তেতিয়া আহি পাইছে জাষ্ট, আৰু মোক উলিয়াই অনা নাই দেই, তেতিয়া বহিছে। মই কিয় দেখাই আছোঁ কথা এটা ক'ম, মানে ভালকৈ চাব। তাৰপিছত
এয়া মোৰ মেইন ছেটত ফটো, তাৰপিছত এয়া ফটো আমাৰ বিয়া হৈ যোৱাৰ পিছত। এইখনো ভালকৈ চাওক। এতিয়া কথাটো কৈ আছোঁ ৰ'ব। এয়া বাবুৰ লগত উঠিছিলোঁ। কথাটো মানে মস্ত জমনি কথা হয় আৰু হাঁহি উঠি থাকে মোৰ এতিয়াও মনত পৰিলে। মানে বিয়াৰ ফটোখিনি ইমানেই বেয়া হ'ল, আমাৰ বিয়া হৈ উঠাৰ পিছত মই যেতিয়া বিক্ৰমৰ লগত ফটোখিনি উঠিছোঁ, বিক্ৰমৰ মুখখনৰ মানে ৰংটো এক্সট্ৰা এটা ক'লা ৰং পৰি গৈছিলে দেই। সেইটোৰো এটা কাহিনী আছে। মানে মই এইটো ক'বলৈ যোৱা নাই দেই একদম মই বহুত বগা, বিক্ৰম বগা বা সেনেকুৱা নহয়। আচলতে সেইটো এটা ঘটনাৰ কাৰণে হ'ল, আমি দুয়োটাই কোনোটো ইমান বগা নহয়, কিন্তু যিটো অৰিজিনেল কালাৰ সেইটো নোলাই কিনে কিবা অদ্ভুত হ'লগৈ বিক্ৰমৰ মানে কি হ'ল, বিয়া কৰাবলৈ যেতিয়া আহিছে তেতিয়া বোলে অইলী ক্ৰীম এটা মুখত সানি আহিলে। ঠাণ্ডাৰ দিন আছিলে ন, জানুৱাৰী 17 তাৰিখ কৈছোৱে, গতিকে ঠাণ্ডাৰ দিনত অইলী কিবা ক'ল্ড ক্ৰীম জাতীয় কিবা লগাই আহিলে আৰু মেকআপ কৰিবতো নাজানেই, নিজেও নাজানে, নকৰেও মানে, কোনোবাই কৰি দিব খুজিলেও বহুত বেছি বেয়া পায়। এতিয়াও বেয়া পায় নহয়, মুখত কিবা মইশ্চাৰাইজাৰ লগাব দিলেও বেয়া পায়, মানে নাসানে একো। আৰু গতিকে একো নাসানিলে সেনেকৈ ক'ল্ড ক্ৰীম লগাই আহিছিলে। তাৰপিছত যেতিয়া মানে হেৰিয়াত বহিছে, এই কি ক'ব খুজিছোঁ, হোমৰ গুৰিত বহিছে, তেতিয়াতো হোমৰ বহুত ধোঁৱা মাৰে ন, ধোঁৱা মাৰি মানে হোমৰ ধোঁৱা লাগি একদম ৰাতিপুৱালৈকে ক'লা হৈ গৈছে। মানে ৰাতিপুৱা পোহৰ হওঁ অৱস্থাতেতো বিয়া শেষ হয় আৰু তেতিয়ালৈকে মানে এই অইলী ক্ৰীমত যে ধোঁৱা লাগি কিনে মানে ক'লা এটা ৰং উঠিছে। তাৰপিছত ফটোবিলাক মাৰোঁতে মানে বহুত বেলেগ, আৰু মুখটো যিহেতু মানে মই প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট লৈছিলোঁ, মাফিজা খাতুন, চিনি পায় চাগে বহুতে, তেওঁ কৰিছিলে মোৰ মেকআপটো। গতিকে মেকআপতটো এনেই অৰিজিনেল কালাৰতকৈও বেছি বগাই দেখা যায় ন, তাত আকৌ বিক্ৰমৰ কালাৰটো পূৰা বেলেগ হৈ গ'ল। তাৰপিছত যেতিয়া ফটো ভিডিঅ'বোৰ চাইছোঁ, মই মানে ইমান বেয়া লাগিছে হৈছোঁ, মানে স্মৃতি হিচাপে সেই ফটোখিনি মানে ধৰি ৰাখিব মন যায়, ক'ৰবাত দিবলৈও মন যায় ন, কিন্তু মানে দিবলৈও কেনেকুৱা বেয়া লাগিছে। তেতিয়া মই ভাবিছোঁ কিয় এনেকুৱা হ'ল। এতিয়াও হাঁহিহে উঠি থাকে মানে সেই কথাটো মনত পৰিলে। মানে ফটোখিনি এতিয়াও দিবলৈ ক'ৰবাত বেয়া লাগে। মানে অৰিজিনেল কালাৰটো ওলালেও কথা নাছিলে, কিন্তু এইটো অৰিজিনেলতকৈ বহুত বেলেগ এটা কালাৰ দেখা গৈছিলে সেইদিনাখন। আৰু এজন মেকআপত আছোঁ পূৰা, আৰু এজন একেবাৰে মানে মেকআপ নহয়, উল্টাই মানে বেছিহে ক'লা দেখা গ'ল। গতিকে সেই কথাটো মানে মনত পৰিলে মোৰ হাঁহি উঠি থাকে। আৰু এতিয়া আকৌ এলবামৰ ফটোখিনি চাই থাকোঁতে সেইটোকে ভাবি মানে হাঁহি আছিলোঁ। তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাগে শুনি হাঁহি উঠিছে বস্তুটো, আৰু ভালকৈ চাইছোঁ যদি চাগে ধৰিব পাৰিছে। ফটোতকৈ মানে অৰিজিনেল যেতিয়া দেখিলা হয় তেতিয়া বুজি পালে হয়, দেখাসকলে গমেই পাইছে বাৰু। একো নাই, এনেই মানে এটা এতিয়া সেইটোকে মানে হাঁহি উঠা এটা সময়ৰ স্মৃতি হৈ থাকিলে, আৰু যিহেতু সেইটোও মানে ৰোমন্থন কৰি ভালেই লাগে। সেয়া আৰু বাকী ফটোখিনি চাই আছিলোঁ, এইখিনি গোটেই সেই ছেইম আৰু মানে কাৰোবাৰ লগত উঠা মোৰ ফটো, জোৰোণৰ আৰু বিয়াৰ ফটোখিনি ইয়াত আছে। আৰু ৰিচিপশ্যনৰ ভিডিঅ'খিনিও মই যিটো ভিডিঅ'ৰ লিংক দিম এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাব। সেইটোত মানে আমাৰ ইয়াৰে বিয়াৰ ৰিচিপশ্যনৰ প্লাছ মানে তাৰে ৰিচিপশ্যনৰ, দৰাঘৰ ৰিচিপশ্যনৰ দুইখিনিৰে ভিডিঅ' পাব। অলপ এডিট কৰি মই বনাই থৈ দিছিলোঁ, এনেইতো দীঘলীয়া ভিডিঅ'টো দিব পৰা নাযায়, গতিকে সেইটোকে মই লিংকটো দিম। আপোনালোকে কোনোবা ইচ্ছা কৰিলে চাব পাৰিব দেই, মোৰ মানে আনটো চেনেলত আছে, গ্ৰীণ জেনেৰেশ্যন সৃষ্টি বুলি চেনেলটোত, চাবগৈ। হঠাতে খিৰিকীৰে দেখিলোঁ আজি দেখোন আমাৰ চুনুৰ লগৰ এটা নতুন কুকুৰ আহিছে, মানে চুনুৰ বন্ধু হ'ব চাগে। ইহঁত দুটাই খেলি আছিলে, এইফালে মই চাবলৈ ওলাই আহিছোঁ যে সেইটোৱে ভয়তে তাতে ৰখি দিলে। চুনু মোৰ ওচৰ পালেহি আহি, এয়া চাওকচোন আহিবলৈ ভয় কৰিছে সি। এতিয়া ইফালেদি এয়া বেলেগ ৰাস্তা ল'লে, আমাৰ এইফালে ৱালখন দিয়া হোৱা নাই, এয়া ৰিংকু দাদাহঁতৰ ঘৰ, আৰু সিফালেদি সি যোৱাৰ লগে লগে চুনুৱেও তাৰ পিছে পিছে দৌৰিলে, দেখিছে। আৰু সিহঁতৰ ঘৰত এতিয়া মানুহ নাই যে, মানে দাদাজন অফিচত যায়, ঘৰত এতিয়া তলা মাৰা খালী পাই যে, তাতে এতিয়া দুইটাই খেলি আছে। এতিয়া সময় হৈছে 4:30, আৰু অকণ মানে খাব পাৰিম কিবা এটা তেনেকুৱা লাগিছে আৰু, কাৰণ ঔষধ খাব আছে মোৰ। যিহেতু ৰুটি খাইছিলোঁ ঘুগুনি দি, তেতিয়া ঔষধ নাখালোঁ। এতিয়া দুপৰীয়া ঔষধটোতো খাব লাগিব খাদ্য খাই, সেইটো কাৰণে ভাত কেইটামানকে খাই লওঁ বুলি ভাবিছোঁ। আজিকালি আৰু 4টা 4:30লৈকে একে দুপৰীয়াৰ নিচিনাই হৈ থাকে, ইমান বেছি ৰ'দ যিহেতু। আজিৰ খানাতনো কি আছে বলক তাকে দেখুৱাই দিওঁ। এয়া ভাতৰ লগত আছে দালি, ঢেকীয়া শাক ভাজি, আৰু এয়া হৈছে ৰঙালাওৰ শাকৰ ভাজি, ঠাৰিও দি দিছে, আৰু লগতে শুকান মাছো দিছিলে, আৰু নেমু লৈছোঁ, চালাড লৈছোঁ, আৰু ভাত কেইটামান লৈছোঁ। আজিকালি থালিখন এনেকৈ ল'বলৈ চেষ্টা কৰোঁ, চব্জি অলপ বেছিকৈ, চালাড অলপ বেছিকৈ লৈ তেনেকৈ। এতিয়া এয়া খাই লওঁ, আৰু নেমু খাইতো ভালেই লাগে গৰমত।
আচলতে যিসকলে ডায়েট কৰি থাকে গমে পায়, মানে আমি কাৰ্বহাইড্ৰেটটো বহুত বেছি ল'ব নালাগে। কাৰ্বহাইড্ৰেট থকা ভাত, ৰুটি এনেকুৱা বস্তুবোৰ কমাই খাই চব্জি, পাচলি, চালাড এনেকুৱা বস্তুবোৰ আচলতে বেছিকৈ খাব লাগে। তেতিয়া অতিৰিক্তভাৱে মানে ওজন বঢ়াৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি, আৰু ওজন বাঢ়িলে নানান ধৰণৰ সমস্যাই লগ দিয়ে, বহুত বেমাৰে দেখা দিয়ে। গতিকে মানে তেনেকৈ কৰিব লাগে। কিন্তু আজিকালি আৰু বজাৰৰ শাক পাচলিবিলাক মানে তেনেকৈ কি বিশ্বাসতনো ভাল হ'ব বুলি খাব, ওলোটাই মানে কিবাকিবি বেমাৰৰহে কাৰণ হয়গৈ। পাৰিলে ঘৰত কৰি খাব লাগে অলপ চলপ, আৰু নোৱাৰিলেও মানে অলপ বজাৰ কৰোঁতে অলপমান চাই চিতি। ধৰিব পৰাটো ইমান সহজ নহয়, কিন্তু উপায় নাই আৰু তাকে খাই থাকিব লগা হৈছে, যিহেতু নিজৰ খেতি বাতি নাই, খেতি কৰিবলৈ ইয়াতে মাটিও নাই বাৰু। সেয়া একে সমস্যাতে বহুতেই ভুগি আছে নহয় জানো। বহুত বেছি মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আজিকালি যিহেতু চব্জি পাচলি খেতি কৰে, গতিকে মানে খাবলৈ ভয়ে লাগে, কিন্তু উপায়তো নাই। কিন্তু কিছুমান বস্তু এনেকুৱা আছে যিবিলাকত মানে সাৰ প্ৰয়োগ কৰা নহয়। এতিয়া ঢেকীয়া শাকখিনিৰ কথাই কৈছোঁ, বা এতিয়া লাও শাক দিয়ে, সেয়া আমাৰ ঘৰৰে হয়। মই আমাৰ মিনি ব্লগত দেখাইছিলোঁ, শাকখিনিকে খাবলৈ হৈছে ফ্ৰেছ বস্তু বুলি ঘৰৰে। গতিকে তেনেকুৱা হ'লে ভাল হয় আৰু। বহুত কথা ক'লোঁ, ভাতকেইটা খাই লওঁ এতিয়া। সন্ধিয়া লাগু লাগুৱে হৈছে, আজি খোজকাঢ়িব নাযাওঁ নেকি বাহিৰত, যাবলৈ মন নাই। বাবুৱে আম আনিছিলে, মানে ডিউটিৰ পৰা আহি পালে এইমাত্ৰ। দুপৰীয়া যে দেখাইছিলোঁ কোৱা নহ'লে, দুপৰীয়া সি ভাত খাবহে আহিছিলে দেই, তেতিয়া আমি গৈছিলোঁ যে পঞ্চায়তলৈ, এতিয়াহে আহিলে, আকৌ ভাত খাই গুচি গৈছিলে কামটো কৰি। আৰু এতিয়া আম খাই লওঁ, আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। মাহঁতে যে ইমান হুলস্থুল কৰি থাকে মই ভিডিঅ' বনাই থাকিলে, শুনিছেনে নাই নাজানো। ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছোঁ। সকলো ভালে থাকক, বাই।